দৰিদ্ৰজনে যাতে নিয়মীয়াকৈ চৰকাৰে আগবঢ়োৱা চাউল পাব পাৰে, তাৰ বাবে আমাৰ চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা কৰি আহিছে। 2015 চনৰ ডিচেম্বৰ মাহত আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন প্ৰৱৰ্তন কৰা হৈছিল। কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি ৰাজ্যৰ 2.51 কোটি হিতাধিকাৰীয়ে এই ৰেচন কাৰ্ডৰ জৰিয়তে অন্ন সুৰক্ষাৰ দ্বাৰা সুৰক্ষিত হ'ব লাগে। আৰু আমি যদি ইয়াক আৰু অলপ আগবঢ়াই লৈ যাওঁ, তেতিয়াহ'লে গাঁও অঞ্চলৰ 85% ৰাইজ আৰু চহৰ অঞ্চলৰ 60% ৰাইজৰ মাজত ৰেচন কাৰ্ড থাকিব লাগে। মই অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ আগতে 2020 চনত BTAD অঞ্চলত BTRৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মই সেই সমষ্টিবিলাকত সভা কৰিবলৈ গৈছিলোঁ। আৰু তেতিয়া মই ৰাইজক বিভিন্ন সময়ত সুধিছিলোঁ যে আপোনালোকৰ ৰেচন কাৰ্ড আছে নে নাই। তেতিয়া ৰাইজৰ 50% লোকে হাত উঠাই কৈছিলে যে আমাৰ ৰেচন কাৰ্ড নাই। এই ঘটনাটো মই তামুলপুৰ জিলাতো দেখিছিলোঁ, বাক্সা জিলাতো দেখিছিলোঁ আৰু ওদালগুৰি জিলাতো দেখিছিলোঁ। আৰু সময়ে সময়ে আমাৰ ৰাজনৈতিক সভা সমিতিসমূহত গাঁৱৰ দুখীয়া ৰাইজে ৰেচন কাৰ্ড বিচাৰি আমাৰ ওচৰত আবেদন পত্ৰ দিয়াও আমি দেখা পাইছিলোঁ। তেতিয়া মই মনতে ভাবিছিলোঁ যে যদি গাঁৱৰ 85% লোকে ৰেচন কাৰ্ড পাব লাগে, তেতিয়াহ'লে ইমান মানুহে আমাক কিয় অভিযোগ কৰে যে ৰেচন কাৰ্ড আমাৰ লগত নাই বুলি। আপোনালোকৰ আশীৰ্বাদত মই মুখ্যমন্ত্ৰী হলো আৰু মুখ্যমন্ত্ৰী হৈয়ে প্ৰথম 3 মাহত আমি এটা সিদ্ধান্ত ললো যে যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে ৰেচনৰ যি খাদ্য, সেই খাদ্য নিয়াৰ আগতে নিজৰ নামটো আধাৰ কাৰ্ডৰ লগত জড়িত কৰিব লাগিব আৰু প্ৰত্যেক মাহত ৰেচন কাৰ্ড নিওঁতে পৰিয়ালৰ মানুহে এটা মেচিনত ফিংগাৰপ্ৰিণ্ট দি ৰেচন কাৰ্ড লৈ যাব লাগিব। যেতিয়া আমি আধাৰৰ লগত এই ৰেচন কাৰ্ডখনক সংলগ্ন কৰি দিলো, তেতিয়া আমাৰ ৰাজ্যত প্ৰায় 60 লাখ ৰেচন কাৰ্ড অতিৰিক্ত হৈ পৰিলে। অৰ্থাৎ ইমান দিনে এই 60 লাখ ৰেচন কাৰ্ডৰ নামত প্ৰতি মাহত অহা 5 কেজি চাউল কোনোবা ব্যক্তিয়ে আমাৰ নামত লৈ আছিলে। এই ঘটনাটো 2021-22 চনতে আমাৰ চকুলৈ আহে। তেতিয়া আমি লাহে লাহে ৰাজ্যত নিয়ম কৰিলো যে মেচিনত চহী মাৰিহে আমি 5 কেজিকৈ চাউল আমি ঘৰত লৈ যাব পাৰিম। আজি আমাৰ অসমত এই যিমান মানুহে আমাক ৰেচন কাৰ্ড, যাৰ ৰেচন কাৰ্ড আছে আৰু যোনে বিনামূলীয়া চাউল লয়, তাৰে 97% 97% মানুহে
ৰেচন কাৰ্ডত চাউল লোৱাৰ আগতে মেচিনত নিজৰ আঙুঠি দি পেলাই আঙুলি দি পেলাই ল'ব লাগে। তাৰ ফলত প্ৰায় ৬২ লাখ হিতাধিকাৰী আমাৰ এনেকুৱা ওলাল যোনে ৰেচন কাৰ্ডত আঙুলি দিব নাহে। তাৰ ভিতৰত কিছু লোক মৃত্যুও হৈছিলে, কিছু লোক অসমৰ বাহিৰলৈ কাম কৰিবলৈ গৈছিলে। ইয়াৰ পিছত আমি আৰু এটা সিদ্ধান্ত ললো যে এখন ঘৰত যদি ৫টা পৰিয়াল থাকে আৰু দুজন যদি কৰ্ণাটক অন্ধ্ৰপ্ৰদেশত কাম কৰি আছে, ৩জন যদি গুৱাহাটীত আছে, অসমৰ ৰেচন কাৰ্ডখনৰ ওপৰতেই ৩জনে গুৱাহাটীত চাউল ল'ব আৰু কৰ্ণাটকত থকা জনে তাৰে ৰেচন কাৰ্ডৰ দোকানৰ পৰা 2জনে চাউল ল'ব। অৰ্থাৎ অসমৰ ৰেচন কাৰ্ডখন আমি গোটেই দেশতে যেনেকে টকা, আমাৰ ইয়াতে গান্ধীৰ ফটো থকা টকা যেনেকে অসম আৰু ভাৰতৰ চুকে কোণে চলে, তেনেকে আমাৰ ৰেচন কাৰ্ডখনো আমি গোটেই ভাৰতবৰ্ষতে প্ৰচলন কৰোৱালো। এতিয়া যদি আজি ইয়াত উপস্থিত থকা কোনোবা এটা পৰিয়ালে কালি যদি কলিকতা দিল্লীলৈকে যায়, কিন্তু তেওঁ অসমৰ ভোটাৰ, চাকৰি সূত্ৰে কৰ্মসূত্ৰে পৰিয়ালৰ ডাঙৰ ল'ৰাজন সৰু ল'ৰাজন যদি অন্ধ্ৰপ্ৰদেশত যায়, অসমত থকা পৰিয়ালটো আৰু অন্ধ্ৰপ্ৰদেশত থকা পৰিয়ালৰ 2জন সদস্যই নিজৰ ৰেচনটো ভগাই ল'ব পাৰিব। তাৰে ৰেচনৰ দোকানীয়ে 2জনক ৰেচন দিব আৰু 3জনক ৰেচন আমাৰ অসমত সংগ্ৰহ কৰিব পাৰিব। কোভিডৰ সময়ত আমি দেখা পাইছিলো যে অসমৰ প্ৰায় ২০-২৫ লাখ লোক ভাৰতৰ বিভিন্ন স্থানত তেওঁলোকে কাম কৰে, তেওঁলোকেও যাতে ৰেচন কাৰ্ড পাব পাৰে আৰু চাউল পাব পাৰে। অসমৰ ৰেচন কাৰ্ডখন আমি গোটেই ভাৰতবৰ্ষতে প্ৰচলন কৰোৱালো। ঠিক তেনেকে বিহাৰত যদি কোনোবাই 2জন থাকে, বিহাৰত 3জন থাকে, এই 2জনীয়া পৰিয়ালে অসমত ৰেচন ল'ব পাৰিব, 3জনে বিহাৰত ৰেচন ল'ব পাৰিব। কিন্তু যিটো কোটা, সেই কোটাটো অসমৰ নামত কাটা যাব, সেই কোটাটো বিহাৰৰ নামত কটা যাব। কোনো অন্ধ্ৰপ্ৰদেশত চাউল ল'লেও FCI অসমৰ পৰা চাউলটো কাটি দিব আৰু কোনোবা বিহাৰ উৰিষ্যাৰ মানুহে অসমত চাউল ল'লেও বিহাৰ আৰু উৰিষ্যাৰ কোটাৰ পৰা কাটি দিব। তাক অসমৰ চাউল বা অসমীয়া মানুহ